হাই গাইজ, সকলোকে সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি বাঁহ কাটিব আছোঁ। এয়া বাঁহ চাওক, এয়া মোৰ ঘৰৰ বাৰীৰ বাঁহ। তাৰমানে আপোনালোকক দেখাই আছোঁ যে মোৰ এটা ঘৰ মানে ৰিপেয়াৰিং কৰিম। তেতিয়া মানে বাহিৰা বস্তুবিলাক থাকে য'ত ষ্টক ৰুম, এইটো বেয়া হৈছে, গতিকে চাই থাকিব আপোনালোকে। এয়া বাঁহ কাটি আছোঁ, বাঁহ কটা হৈ গ'ল। তো এইটোৱে ঘৰটো, ষ্টক ৰুমটো। ইয়াত খৰি, ঠেলা, মানে এনেকুৱা কিছুমান বিভিন্ন বস্তু ৰখা হয়। এয়া বনাম এতিয়া। টিংবিলাক বেয়া হৈ গৈছে, চাই থাকিব। তো এনেকৈ টিং বান্ধি আছে দাদাই, আমাৰ ওচৰৰে এই দাদাজন, আমাৰ নিজৰে হয়। তেওঁ এইবিলাক বান্ধি আছে, তেওঁৰ লগত ময়ো সহায় কৰি আছোঁ, গতিকে চাই থাকিব আপোনালোকে। তো এনেকৈ ভাত খোৱা পৰ্ব চলি আছে। এয়া বইল, স্পেচিয়েলি স্কচ বইল, ভাত খাই আছোঁ দাদা আৰু মই। এয়া শুকান মাছ চাটনি, গতিকে চাই থাকিব। ভাত চাত খোৱা হৈ গ'ল, এতিয়া নেক্সট কাম কৰিম, গতিকে চাই থাকিব আপোনালোকে। কিছুমান বেৰাৰ কাম কৰিব আছে। আজি গা ধোৱা নাই বাৰু, একেবাৰে কাম ফিনিছ কৰি গা ধুম, গতিকে চাই থাকিব। তো ফাইনেলি এনেকৈ ঘৰটো হৈ গ'ল। এতিয়া মানে বেৰাৰ কাম আছে অলপ, গেটৰ বস্তুবিলাক চম্ভাল দিব পৰা নাই। ইয়াতে থৈ দিম বস্তুবিলাক এইটো ঘৰত। বহুত খৰি, কিছুমান এইখন মানে জখলাখন, এইখনত থৈ দিব লাগে ফাইনেলি। তো ফাইনেলি এনেকৈ চব কাম হৈ গ'ল। ঠেলা চেলা থৈ দিলোঁ, বস্তুবিলাক চম্ভাল দিলোঁ। গতিকে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত আপোনালোকে মোক লগ পাব। গতিকে বাই বাই।